পিতামাতাৰ যুগল শৰণত অধম পুত্ৰৰ শত প্ৰণিপাত। দীৰ্ঘায়ু হও বাছা, দীৰ্ঘায়ু হও। বাছা সিন্ধু, পিতা অন্ধ পিতামাতাৰ আচলৰ ধন কচোন বাছা, পিতা শুনো তোৰ মুখেৰে কিমান দূৰ পালোহি আমি। পিতা বাছা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ পিতা অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া এই অৰণ্যৰ মাজত। সীমামূৰীয়া অৰণ্যৰ মাজত পিতা বাছা সিন্ধু, আই তয়ে আমাৰ জীৱনৰ একমাত্ৰ সম্বল। মাতৃ হৈ নেদেখিলো নিজ পুত্ৰৰ মুখ। কেনি গলি বাছা? আচোন বাছা, কাষ চাপি বাছা। স্পৰ্শ কৰি তোৰ সুকোমল দেহা লঘু আনন্দই তোক শুনি মাতৃয়ে। বাছা মই শুন, তইনো আৰু আমাৰ বাবে কিমান কষ্ট সহ্য কৰিবি বাছা, কিমান কষ্ট সহ্য কৰিবি কচোন বাছা। সঁচা কথা বাছা, সঁচা কথা। আমি তোৰ কলগ্ৰহ হৈ তোক কিমান যে শাস্তি দিছো বাছা, তোক কিমান যে শাস্তি দিছো। নহয় পিতা, নহয় আই, বাছা তোমালোকে তেনেকৈ নকবা মোক। বাছা পিতৃ মাতৃৰ শৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয়? বাছা তোমালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা, সেয়া বাৰু মই তোমালোকক বুজাম কেনেকৈ? বাছা আই সেৱা কৰাৰো এটা বয়স আছে। বয়স আছে বয়স আছে, সেৱা কৰাৰ বয়স আছে। পিতা এই কোমল বয়সত তই আমাৰ বাবে যি কষ্ট কৰিছ, তাক আমি কেনেকৈ সহ্য কৰোঁ বাছা, কেনেকৈ সহ্য কৰোঁ ক? কষ্ট কষ্ট মইনো কি কষ্ট কৰিলো আই? বাছা তুমি জানো নাজানাই? বাছা পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰমং তপ, পিতুৰী প্ৰীতিমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা। আই বাছা যে পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলো, আৰু যে মাতৃয়ে 10 মাহ 10 দিন নিজৰ গৰ্ভত ৰাখি নিজৰ বক্ষৰ অমৃতেৰে মোক ডাঙৰ কৰিলে, তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব? নোৱাৰে পিতা, নোৱাৰে আই, এতিয়াও নোৱাৰে। পিতা বাছা পিতা তই বৰ ডাঙৰ কথা কবলৈ শিকিলি বাছা। এৰা জীৱনেই শিকাইছে তোক। যি সময়ত তোৰ সমনীয়াই
হাঁহি ধেমালিৰে ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগিছ নক'বাচোন পিতা কেতিয়াবা ভোকত কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে বাছা নাই বাছা সিন্ধু বাছা যাৰে জহে ৰ'দে বৰষুণে তিতি বুৰি ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ নহয় কিয় জীয়াই ৰাখিছ নহয় পিতা বাছা নহয় তোমালোক অন্ধ হলেও তোমালোকৰ প্ৰশ্ৰয়াত থাকি মই সাহস পাওঁ বাছা তোমালোকৰ অবিহনে মই যে তেনেই নেথৰুৱা হৈ পৰিব পিতা নকবি বাছা তেনেই নেথৰুৱা নকবি তেনেকৈ নকবি বাছা আৰু কি জানা পিতা বাছা এই যে বাছা বাছা শুনো যেতিয়া তোমালোকৰ মুখত বাছা বুলি এষাৰি মাত বাছা সেয়া মোৰ সাত পৰি যায় বাছা 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 বলা এতিয়া আমি নিজ লক্ষ্যস্থানে যাওঁ বলক নাথ বলক বলক ৰচোন বাছা পিতা তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া বনৰ মাজত বুলি পিতা কিন্তু কতা বাছা শুনা নাই কোনো পশু পক্ষীৰ মাত সন্ধিয়া নামি আহিল নেকি ধৰাৰ বুকুলৈ নহয় পিতা নহয়তো সন্ধিয়াৰ সময় পিতা পঞ্চবৰ্ষীয় অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে আজি অযোধ্যা ৰাজ্যত পিতা ফল মূল অন্নৰ অভাৱত সকলোকে এৰিছে ৰাজ্য খান সেনালৈকে পিতা প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেশান্তৰ হৈছে প্ৰজাসকলে যি একমুখে কৰিছে গঞ্জনা মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল বাছা সিন্ধু বাছা আমাৰ শৃংখলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ মোৰ শ্ৰীফলা আশ্ৰমত হোৱা নাই ফল মূলৰ নাই হোৱা তথাপিতো আজি মোৰ মনত লাগিছে বেজাৰ ৰাজা দশৰথৰ এনে কুকৰ্মৰ বাবেই অযোধ্যাৰ শান্তি প্ৰিয় প্ৰজাগণে ভুগিছে নিগা ঠিক দশৰথ ঠিক তোৰ জীৱন পবিত্ৰ ইচ্ছা কুকুলত জন্মগ্ৰহণ কৰি অপবিত্ৰ তই কৰিলি বংশ ডুবালি নৰকত তই উপৰি পুৰুষ কিয় দশৰথে কিয় তই অদ্যাপিও ৰাজদণ্ড ধৰি আছ হাততে কিয় শান্ত হোৱা পিতা শান্ত হোৱা তুমি আৰু উত্তেজিত নহবা পিতা বলা পিতা এতিয়া আমি নিজ আশ্ৰমে যাওঁ
बोलो 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 তুমি উত্তেজিত নহব বলা बोलो বলা পিতা এতিয়া আমি নিজ আশ্রমে যাম बोलो बासा বলা